ফাইনেল খেলিবলৈ সাজু অতুল কেশৱ। ফিল্ডত নামিবলৈ জাৰ্চি পিন্ধি ৰৈ আছে সত্যব্ৰত। সত্যব্ৰতৰ অপেক্ষা মাথো সভাপতিৰ হুইচেললৈ। ২৬ৰ নিৰ্বাচনলৈ বুলি কঁকালত টঙালি বান্ধিছে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। জাৰ্চি পিন্ধি এক প্ৰকাৰৰ ফিল্ডত নামিবলৈ সাজু সত্যব্ৰত কলিতা। মাথো অগপৰ সভাপতিৰ সেউজ সংকেতৰ আশাত প্ৰাক্তন বিধায়কজন। কমলপুৰৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু সত্যব্ৰত কলিতা। ২০১৬ত কমলপুৰৰ পৰা নিৰ্বাচনত জয়ী হোৱা সত্যব্ৰত কলিতাই ২০২১ত বঞ্চিত হৈছিল টিকটৰ পৰা। বিজেপিৰ লগত বুজাবুজিৰ স্বাৰ্থত বিধায়ক হোৱাৰ অভিলাষ জলাঞ্জলি দিছিল কলিতাই। কিন্তু আজি পুনৰবাৰ আকুৰ্গ স্থিতিত বিধায়কজন। তেওঁ নিৰ্বাচন খেলিব। কালি নিৰ্বাচন হ'লে কালি নিৰ্বাচনতো মই খেলিব পৰাকৈ সাজু হৈ আছোঁ। মাত্ৰ আমাৰ সভাপতিৰ হুইচেলটো কেতিয়া বাজে তাকে অপেক্ষা কৰিছোঁ। মই খালি মানে হুইচেলটোৰ কাৰণে আশা কৰি আছোঁ। কেতিয়া হুইচেল পৰিব তেতিয়াই নামিব। ২০২৯ত সাংসদ হোৱাৰ আশাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। ২৯ত মই চাম। ২৯ত মই যিহেতু মই ভাবিছোঁ যে বহু বছৰ মই অসমৰ ৰাজনীতিত আছোঁ, গতিকে ২০২৯ চনত যাতে আৰু অলপ মানে বেলেগ ধৰণে চিন্তা কৰি পাৰ্লিয়ামেণ্টত যোৱাৰ কথাও মই চিন্তা কৰি আছোঁ। আৰু নতুন প্ৰজন্মক মই ২০২৯ চনত মই এই বিধানসভাৰ চিটটো এৰি দিয়াৰ পৰিকল্পনা নিশ্চয়। সন্মুখত ২৬ৰ নিৰ্বাচনৰ উপৰিও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনসমূহত অসম গণ পৰিষদ দলৰ ৰণনীতি কি? প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কেনেধৰণৰ ৰণনীতি সেই সন্দৰ্ভত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত একেলগে নেখেলাৰ সিদ্ধান্ত লোৱাত অগপ কেনেদৰে আগবাঢ়িব সেই লৈ আলোচনাৰ বাবে আছিল এই বৈঠক। সভাৰ মাজতে আমবাৰী পালেহি দিলীপ শইকীয়া। আমবাৰীত দিলীপক দেখি আত্মহাৰা অতুল কেশৱ। আমবাৰীলৈ আহি ২০২৬ৰ নিৰ্বাচনক লৈ অগপৰ নেতৃত্বৰে আলোচনাত বহে দিলীপ শইকীয়া। বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অগপৰ কাৰ্যালয়লৈ আহিল দিলীপ শইকীয়া। পিছে সত্যব্ৰত কলিতাৰ আকুৰ্গ স্থিতিৰ পাছত কমলপুৰ বিধানসভা সমষ্টিক লৈ যে বিজেপি মিত্ৰজোঁট হলঠেকত পৰিব সেয়া স্পষ্ট। ভিডিঅ' জাৰ্নেলিষ্ট মলয়ৰ সহযোগত পল্লৱী বৰা ৰিপোৰ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।